ইমান দেৰিলৈনো সি ক'ত ওলাই গ'ল নে সিহঁতে ৰাতিও লগ কৰিবলৈ ষ্টাৰ্ট কৰিছে ৰাতি যদি লগ কৰিব লৈছে তেনেহ'লে কথাটো সিমান ভাল হোৱা নাই প্ৰেমত পৰিলে মানুহৰ কি দিন ৰাতি চিন নোহোৱা হৈ যায় নেকি জানো হ'ব পাৰে নিজে প্ৰেম চেম কৰি পোৱা নাইতো প্ৰেম কৰিলেহে গম পাম চবৰে এনেকুৱা হয় নে ইয়াৰহে এনেকুৱা হৈছে থাক আৰু এতিয়া কেতিয়া আহিব বুলি মাখি মাৰি বহি থাক আৰে হৈছে কি নোকোৱা কিয় আমাৰ কথাবোৰ ঘৰত গম পাই গ'ল কি কোনে ক'লে কোনে ক'ব আৰু সেইদিনা আমাক দেখা পোৱা ছাৰজনে হে ভগৱান কি হ'ব এতিয়া দেউতাই জেঠাই ল'ৰা এটা আগত খবৰ দি পঠাইছে মোক বোলে ঘৰলৈ লৈ যাব কি পৰীক্ষা বোলে ঘৰৰ পৰাই দিব লাগিব অহা যোৱা কৰি মোক আৰু ইয়াত থাকিবলৈ নিদিয়ে তুমি গুচি গ'লে মোৰ কি হ'ব সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হৈছে দেউতা বোলে তোমালোকৰ ঘৰলৈও যাব তোমাৰ কথা ক'বলৈ কি মোৰতো বাৰু যেন তেন কিন্তু কথাবোৰ যদি তোমালোকৰ ঘৰত গম পায় তোমাৰ কি হ'ব তোমাকতো সোধাই নেৰিব মানে মোৰ কথাটো ভাবিয়ে মোৰ ঘূৰাইছে হীৰক দুৰ্বল হৈ নিদিবাচোন মই কিবা এটা ভাবিছোঁ শুনা কি কোনে কাক কি কৈ থাকক আমি কিন্তু এইটো সেইটোক এৰি নিদিওঁ আৰু আঁতৰিও নাথাকোঁ সেইটো কেনেকৈ হ'ব তোমাক যদি ইয়াৰ পৰা লৈ যায় আৰু আমাৰ ঘৰত গম পালে মোকো যদি ইয়াৰ পৰা লৈ যায় তেতিয়া আমি ইটোৱে সিটোক এৰি কেনেকৈ থাকিম হীৰক সেই কথাটোকে মই তোমাক ক'ব খুজিছোঁ আমি কোনো কাৰণতে এৰি নহওঁ আৰু তাৰ ব্যৱস্থা মই কৰিম কি ব্যৱস্থা কি হ'ল আহা আকৌ মোৰ ভয় লাগিছে হীৰক ভয় কৰিলে আমি দুয়োটাই খেৰুৱাব লাগিব বন্দিতা জানো তথাপিও আমাৰ হাতত সময় একেবাৰে কম আজি আমাৰ দুয়োটাৰে পৰীক্ষা শেষ মোক নিবলৈ দাদা আহি আছে আৰু কাইলৈ তোমাক নিবলৈও মা আহি আছে আজি যদি আমি ভয় কৰোঁ আমি আৰু কেতিয়াও লগ হ'ব নোৱাৰিম মই তোমাৰ লাইফত নাথাকিলেও যদি তোমাৰ একো প্ৰব্লেম নাই তেনেহ'লে মই একো নকওঁ আৰু যদি তোমাৰ লাইফত মোৰ ইম্পৰ্টেঞ্চ আছে তেনেহ'লে দেৰি কৰাৰ প্ৰয়োজন নাই যিটো মন্দিৰত আমি প্ৰথম লগ পাইছিলোঁ সেইটো মন্দিৰতে গোটেই জীৱনৰ কাৰণে লগ হ'ব বিচাৰিছোঁ মই সাহস কৰিছোঁ তুমিও সাহস কৰা বন্দিতা আমি দুয়োটাৰে সাহস হ'ব লাগিব কিন্তু হীৰক যিখন বিয়াত আমাৰ দুয়োৰে মা দেউতাৰ আশীৰ্বাদ নাই আমি সুখী হ'ব পাৰিম জানো পাৰিম আমাৰ ভালপোৱাৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি আছে যদি ভালপোৱাৰ ওপৰত বিশ্বাস আছে তেনেহ'লে সকলো ভালপোৱাৰে জয় কৰিম আহা বন্দিতা আৰু দেৰি কৰাৰ প্ৰয়োজন নাই মোৰ কিন্তু বহুত ভয় লাগিছে প্ৰশান্ত কিয় সকলোবোৰ দুখ যদি মোলৈকে আহে সকলোবোৰ দুখ তোমাৰ তাত কেনেকৈ আহিব তুমি কি সিহঁতক জোৰ জবৰদস্তি বিয়া কৰাই দিছা নাই দিয়া কিন্তু বন্দিতাৰ মাকহঁতে শুনা তুমি যিটো কথাক লৈ টেনশ্যন লৈছা সেইটো কথাত মোৰো টেনশ্যন হৈ আছে চোৱা হীৰকে এনেকৈ বিয়া পতাৰ কাৰণে হীৰকৰ দেউতাকে মোক বেয়া পাব পাৰে মোক বহুত কথা শুনাব পাৰে কিন্তু তেওঁলোকে যিয়েই নকৰক কিয়
তেওঁলোকক উত্তৰ দিবলৈ মোৰ হাতত উত্তৰ আছে আৰু মই ভাবোঁ তোমাৰ হাততো উত্তৰ আছে গতিকে মই ভয় কৰি থাকিব লাগে বুলি নাভাবোঁ তুমি চিন্তা কৰি নাথাকিবা সিহঁতে যি কৰিম বুলি ভাবিছে সিহঁতে কৰিবই আমি বাধা দি একো লাভ নাই সিহঁত চাগে মন্দিৰ পালেগৈ তুমি যাবানে গোটেইখিনি কাম কৰিলি কৰিলোঁ কিমান টকা লাগে তোক 300 টকা 300 টকা হয় তই 30 টকাৰ কাম কৰা নাই আৰু তোক 300 টকা লগা হ'ল হা আপোনাৰচোন সকলো কাম কৰিলোৱে কিডাল কাম কৰিলি তই চব পালা মাৰা কাম মই দেখা নাই বুলি ভাবিছা হা এই 100 টকা লাগে যদি ল বেছি চিঞৰ বাখন নকৰিবি এই 100 টকা দিলে নহ'ব নহয় এই 100 টকাৰে মোৰ বজাৰ কৰিব নোৱাৰিম তোক কি মই 1000 টকা দিব লাগে হা এই 100 টকা ললে ল বেছি চিঞৰ বাখন নকৰিবি বুইছ আৰু তই যে গলি বজাৰ আৰু তোৰ বজাৰৰ লগত মোৰ কোনো লুকাত নাই ল যদি ল তোমালোক আহিলা তুমি ৰাতিখন ক'ত যোৱা নাই ক'তো যোৱা নাছিলোঁ এনেই খোজকাঢ়িব ওলাই আহিলোঁ ৰাতিখন খোজ কঢ়াৰ মন গ'ল যে ৰুমটোত অকলে থাকি বৰ অশান্তি লাগিছে ভাবিলোঁ মনটো অলপ ভাল লাগিব সেইকাৰণে ওলাই আহিলোঁ আচ্ছা কিন্তু তুমি ইয়াত কি কৰিছা একে মানে ৰুমটোত অকলে অকলে থাকি বৰ হৈ গৈছিলোঁ সেইবাবে কাৰণ আৰম্ভণিৰ পৰা হিৰকৰ লগত একেলগে থাকিলোঁ যে পটককৈ অকলে থাকিবলৈ এডজাষ্ট হোৱা নাই লাহে লাহে এডজাষ্ট হৈ যাব সি মানে সঁচাকৈ বিয়া পাতিলে তাকেই ময়ো ভবা নাছিলোঁ বন্দিতা এনেকৈ বিয়া পাতিব বুলি ভালেই হ'ল বিয়া পাতিম বুলি ভাবি ডাইৰেক্ট বিয়া পাতি দিলে সিহঁতৰ ঘৰত গম পাইছে নেকি পাইছে চাগে ককায়েকক কোৱা বুলি কৈছিলে বন্দিতাৰ ঘৰতো গম পাইছে চাগে মাকহঁতে কি ৰূপ দেখুৱাই ভাবিয়ে ভয় লাগিছে এতিয়া ৰূপ দেখুৱাই কি হ'ব হোৱাটোতো হৈয়ে গ'ল তাকেই আচ্ছা তুমিও এজন ভাল কোনোবা এজন চাই বিয়া নাপাতা কিয় তুমি মোক যে কৈছা নিজে নাপাতা কেলে পাৰি কিন্তু বিয়া পাতিবলৈ এজনী ভাল ছোৱালী লাগিব নহয় মোকোতো বিয়া পাতিবলৈ ল'ৰা এটা লাগিব মানে আমি দুয়োজনে খালী আছো ন এটা কাম কৰোঁ বোলা মানে তুমিও খালী ময়ো খালী দুয়োটাই মিলি বিয়াখন পাতো বোলা নে কি কোৱা কি কেনেকুৱা কথা কৈছে চা এনেই কৈছো অ নেপাতো হেৰো এতিয়া বোলা এনেকৈ শিল পৰা কপৌজনী হৈ ৰৈ থাকিব নালাগে বোলে মই আগবঢ়াই থৈ আহোঁ বোলা আহা
ঘৰটো ভাল লাগিছে ফুল ফাৰ্নিছ হোৱাৰ বাবে তহঁতৰো সুবিধা হৈছে সেইবোৰ চব ঠিকেই আছে মালিকজন বহুত ৰাফ হয় যদি ভাড়া দিয়াত প্ৰব্লেম হয় মজা উলিয়াই দিব মই তোক সেইটো কথাকে সুধিম বুলি ভাবিছিলোঁ তই যদি বেয়া নাপাওঁ তই মোক ইমান ফৰ্মেলি কথা কৈছ যে নহয় অ' এতিয়া অকল তয়ে নহয় নহয় হীৰকৰ কথাও আছে গতিকে কিবা এটা কওঁতে ভাবিয়ে ক'ব লাগিব দেচোন একো ভাবিব লগা নাই ক মানে তহঁতে এতিয়া চলিবৰ কাৰণে কি কৰিবি चौधरी का चांद हो या आफताब हो जो भी हो तुम खुदा की कसम लाजवाब हो चौधरी के चांद গুড মৰ্ণিং দাদা গুড মৰ্ণিং ৰুমটোত থাকি ভাল লাগিছেনে ভালেই লাগিছে দাদা তোমালোকে যেনেকৈ বিচাৰিছিলা মই তেনেকৈ ৰুমটো ঠিক কৰি দিছোঁ মাত্ৰ এটা কথা সেইটো তুমি মই ৰুমটো বিচাৰি আহোঁতে কৈছিলোঁ ভাড়াটো মাত্ৰ তুমি মোক সময়মতে দি যাবা হয় আজি অমুক কাৰণে দিব নোৱাৰিলোঁ কালি তমুক কাৰণে দিব নোৱাৰিলোঁ এইবিলাক বাহানা কিন্তু মোৰ লগত নচলিব ন' এক্সকিউজ বুজিছা তেনেকুৱা নকৰোঁ দিয়ক আমি নকৰিলে ভাল কথা ভাড়া দিয়াত হেৰফেৰ কৰিলে মই কিন্তু ৰুমটোত ৰাখি নথওঁ সেইটো কথা মই তোমাক প্ৰথম অহাৰ দিনাও কৈ থৈছোঁ হয়নে হয় আচলতে কি জানা এই ভাড়া দিয়ে চলি আছোঁ যে ভাড়াকেইটা সময়মতে নাপালে মিলাব নোৱাৰোঁ বুজিছা আচ্ছা তুমি কি কাম কৰা সোধাই নহ'ল নহয় এতিয়ালৈকে একো কৰা নাই কিন্তু সোনকালে কৰিম এতিয়ালৈকে একো কৰা নাই কৰা মাত্ৰ উগ্ৰপন্থী নহ'বা বুজিছা যি কৰা সোনকালে কৰা মাত্ৰ সময়মতে মোক ভাড়াটো দি যাবা বুজিছা আপুনি এইবোৰৰ প্ৰব্লেম নাপায় ঠিক আছে তোক কোনে ক'লে পলাশী বায়ে অঁ তাইৰ কোনোবা কাজিনৰ আগত কৈছে তোক বোলে আৰু ঘৰলৈ যাবলৈ নিদিয়ে একেবাৰে এৰি দিছে বোলে শুনিছোঁ হীৰকৰ ঘৰৰ মানুহে বোলে তাক এৰি দিছে হয়নে চা বন্দিতা তহঁতে ঘৰৰ মানুহক বেয়া পাই লাভ নাই তেওঁলোকে যি কৰিছে আজি যদি ময়ো তেনেকুৱা কৰিলোহেঁতেন মোকো তেনেকৈ ক'লেহেঁতেন সকলোবোৰ কথা জানিও তহঁতি যেতিয়া এনেকুৱা এটা সিদ্ধান্ত ল'লি গতিকে অকলেই তহঁতি যুঁজ দিব লাগিব পাৰিলে পঢ়া শুনাখিনি কৰি থাকিবি চব ফালৰ পৰা তহঁতি যেতিয়া সফল হ'বি চাবি ঘৰৰ মানুহে তহঁতক আদৰি ল'ব সিও তেনেকৈ কৈছে কাম কৰি থাকিও পঢ়াটো কণ্টিনিউ কৰিম বুলি কৈছে আৰু মোকো পঢ়াৰ সুবিধা কৰি দিব ভাল চিন্তা কৰিছে কিন্তু এতিয়া যে চলিবৰ কাৰণে আমাক বহুত টকা লাগিব সেইটোও হয় তাৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে সি কিবা এটা কৰিব পাৰিব আজি মোক সি ওলাই যাওঁতে কি কৈছে জানো কি কৈছে যেনেকৈ নহওক সি কিবা এটা কাম যোগাৰ কৰিহে ঘৰলৈ উভতি আহিব যদি ভগৱানে সহায় কৰে বাচিলোঁ নহ'লে মৰিলোঁ আৰু ধেত তেনেকৈ নকবি সংসাৰখন আৰম্ভ কৰিছহে এদিন নহওঁতে মৰাৰ কথা কয় নেকি নহয় অ' আমাৰ হাতত টকা বহুত কম আছে টকাকেইটা থাকোঁতেই যদি কামটো কৰিব নোৱাৰোঁ আমাৰ মৰণ নহ'ব নেকি সি কিবা এটা কৰিব পৰা বিশ্বাস থকাৰ কাৰণেহে তোক বিয়া পাতিবলৈ সাহস কৰিছে নহ'লেতো নকৰিলে হয় ন সেইটো হয় মোৰো তাৰ ওপৰত পূৰা বিশ্বাস আছে সি কিবা এটা কৰিব পাৰিব চিন্তা নকৰিবি সকলোবোৰ ঠিক হ'ব মই এতিয়া দেৰি নকৰোঁ গৈ থাকোঁ ভালকৈ থাকিবি ব'ল মই তোক আগবঢ়াই দিওঁ ব'ল राम धेनु